2019 মডেল এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,20,000 দিছো গাড়ীটো অনলি অনলি 2,20,000 2,20,000 চাওক 2 লাখ টকাত ওলাই যাব চাগে ন ওলাই যাব ওলাই যাব চাওক 2 লাখ টকাত ওলাই যাব গাড়ী যদি BS4 AC গোল্ড বিচাৰিছে জলদি কন্টাক্ট কৰক গাইজ সোনকালে ফোন কৰক এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 4.5 লাখত দিছো 4,50,000 4,50,000 এইখন চাওক গাইজ কম দামত যদি বলেৰো বিচাৰিছে মাত্ৰ 4,50,000ত বলেৰো লৈ যাওক নেক্সট আছে অশোক লেলেনৰ 14 ফুটি লং আছে বডিটো হয় আৰু 4 টন 4.5 টন পাছিং আছে 4 চকা 4 চকা হয় তো মাত্ৰ 80,000 টকা গাইজ একদম কম দামত অটো এনেকুৱা দামত আপোনালোকে স্কুটিও নাপায় চাওক স্কুটিৰ দামত অটো দি আছে স্কুটিখনৰো দাম 1 লাখ মান পৰে যায় আজিকালি দিনত নতুন স্কুটি ল'বলৈ গ'লে তো যদি কম দামত অটো বিচাৰিছে 80,000 প্ৰাইস আছে অকমান কমে যাব না কমে যাব কন্ডিশন কিন্তু খুব ধুনীয়া হৈ আছে BS3 গাড়ী একদম ধুনীয়া কন্ডিশন আছে একদম খুব ধুনীয়া কন্ডিশনৰ এখন গাড়ী আহি গৈছে V20 ইন্ট্ৰা V20 চাওক গাড়ীখন এই মাত্ৰ শ্বৰুমত সোমাইছেহি আমি ভিডিঅ'ৰ মাজত আপোনালোকক ডিটেইলছ দি আছো চাওক গাড়ী একদম ধুনীয়া কন্ডিশনত আছে বহুত মানুহে BS4 ৰ গাড়ী বিচাৰে হয় যদি কোনোবাই BS4 ৰ ইন্ট্ৰা V20 বিচাৰি আছে ওকে অতি সোনকালে যোগাযোগ কৰক আমাৰ লগত গাড়ীখন আহিছে মাত্ৰ বেছি সময় নাথাকে গাড়ীখন কাৰ ভাগ্যত আছে কবা নৰি হয় যেহেতু ডিমান্ড থকা এখন গাড়ী ডিমান্ডেবল গাড়ী BS4 গাড়ী মাৰ্কেটত খুবেই কম গাড়ী গাইজ V20 BS4 2020 মডেল এই গাড়ীখন আপোনালোকে মাৰ্কেটত সহজে নাপায় যেহেতু খুব ৰেয়াৰ গাড়ী হয় এখন গাড়ী হল 4 টন পাছিং আছে DI 3200 মহেন্দ্ৰ DI 3200 2017 মডেল একদম হাফ সেলফত স্টার্ট হৈ আছে হয় আপনি সেলফত বহি খালি এক পাক হাফ পেকতে আপনার স্টার্ট হৈ যাব 4 টন পাছিং আছে এইখন গাড়ী লৈ যাওক DI 3200 যদি বিচাৰিছে কম দামত আপোনালোকে গাইজ 2024 বা 25ৰ ইন্ট্ৰা বিচাৰিছে নেকি যদি আপোনালোকে 25ৰ বা 24ৰ ইন্ট্ৰা বিচাৰে বা আপোনালোকে যদি অন্যান্য কিবা মালটনা গাড়ী বিচাৰে নতুন কন্ডিশন তেন্তে আপোনালোকে আজি ভিডিঅটো শেষলৈ চাব আজি মই আহি গৈছো ক'ত আহিছো গাইজ মা মটৰছত আহি গৈছো মই তো বিভিন্ন ধৰণৰ গাড়ী কালেকচন যেহেতু আছে গোটেইখিনি আপোনালোকক দেখুৱাম AC গোল্ড আপোনালোকক ইন্ট্ৰা বলেৰো য়োদ্ধা DI কি লাগে আপোনালোকক ভেৰাইটিজ ধৰণৰ গাড়ী কালেকচন আছে আৰু মোক বহুতে কমেন্ট কৰি আছিল যে ডাঙৰ গাড়ী লাগে কিবা 407 লাগে কিবা ট্ৰাক লাগে মিনি ট্ৰাক লাগে সেইবোৰো এওঁলোকৰ ডিলাৰত আপোনালোকে পাব তো স্ক্ৰিনত যেটো ফোন নম্বৰ পাব আপোনালোকে কন্টাক্ট কৰি ল'ব যিসকল ভিউ আছে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে বা নতুনকৈ আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে গাইজ অন কৰি ল'ব সো বেছি দেৰি নকৰো বলক গাইজ আজি ভিডিঅটো আমি আৰম্ভ কৰিছো একদম ধুনীয়া কন্ডিশনৰ এখন গাড়ী আছে চাওক দেখুৱাই দিছো V30 চাওক ইন্ট্ৰা V30 হোৱাইট কালাৰ 24ৰ গাড়ী হয় কন্টেইনাৰ বডি কোনোবাই যদি বিচাৰি আছে আপোনালোকে চাব পাৰে ভিডিঅ'ৰ মাজত আপোনালোকক প্ৰাইস দেখুৱাই আছো আৰু গাইজ গাড়ী চাওক না আপোনালোকে গাড়ী চাওক মানে ইয়াতে গাড়ীবোৰ অকমান খেলি মেলিকে থোৱা আছে তো যিখিনি পাৰো আপোনালোকক দেখুৱাম চাওক গাড়ী একদম কলৈ আছে কেমেৰাই কেপচাৰ কৰিব পৰা নাই মানে একদম ধুনীয়া কন্ডিশন এখন V30 আপোনালোকক ভিডিঅ'ৰ মাজত ডিটেইলছ দি আছো দাদা আছে মোৰ লগত দাদা কোন প্ৰথমে আপোনালোকৰ এড্ৰেছটো কওক হয় নমস্কাৰ ইয়াৰ আগত ভিডিঅ আপোনাৰ ভিডিঅত ভাল ৰেসপন্স পাইছো মানুহে ভাল সহযোগ কৰি আছে আপোনাক যাৰ কাৰণে ফোন আহি আছে গাড়ী দেখাই আছো গাড়ী সেল হৈ আছে যাৰ কাৰণে আকৌ আপোনাক ফোন কৰি মই মাতিলো ভিডিঅ এটা বনাই দিম বুলি তো আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী বৰাগাঁও জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী আহি ফোন কৰিলে মই ড্ৰপ কৰাই লৈ আহিম আৰু খানাপাৰাৰ পৰা ফোন কৰিলে মই লোকেশন দি দিম আহি যাব হয় স্ক্ৰিনত যেটো ফোন নম্বৰ আছে দাদাৰ নম্বৰ হয় আপোনালোকে কিবা অসুবিধা হলে কন্টাক্ট কৰিব আৰু গাইস আপোনালোকে যিদৰে ৰেসপন্স কৰি আছে এইদৰে ৰেসপন্স আৰু কৰি থাকিব বুলি আশা ৰাখিছো তো আমি ভিডিঅটো ষ্টাৰ্ট কৰিছো এইখনৰ পৰা দেখুৱাইছো V30 এখন হল ইন্ট্ৰা V30 2024ৰ গাড়ী হয় এখন গাড়ী আছে কন্টেইনাৰ বডি যদি কোনোবা কন্টেইনাৰ লাগে কন্টেইনাৰ লৈ যাব পাৰে যদি কন্টেইনাৰ নালাগে মই কন্টেইনাৰ খুলি দিম আপনি কোম্পানী বডি লৈ যাব এখন গাড়ী প্ৰাইসটো ৰাখা আছে মাত্ৰ 6,50,000 6.5 দি দিম গাড়ী ডাউন পেমেন্ট কিমান দিলে ওলাব ডাউন পেমেন্ট 1 পৰা 1.5 লাখ দিলে ওলাই যাব 1 পৰা 1.5 লাখ টকা দিয়ক লৈ যাওক আৰু 6.5 লাখ টকা এটা আস্কিং প্ৰাইস আছে গাড়ী একদম টনটনীয়া কন্ডিশনত আছে 24ৰ গাড়ী মই বেছি কৈ নাথাকো বেলেগ গাড়ী দেখুৱাইছো এটা বলেৰোত আহিছো 4x4 দেখাই দিয়ক গাড়ীৰ বডি দেখাই দিয়ক গাড়ীৰ কন্ডিশন দেখাই দিয়ক 2023ৰ গাড়ী 2023ৰ গাড়ী এই নাম্বাৰ প্লেট 06 নাম্বাৰ প্লেট দেখাই দিয়ক 2023ৰ গাড়ী চাওক 06 নাম্বাৰ
2023 গাড়ী। ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন গাড়ী দি আছো মাত্ৰ 7,20,000 দিছো। আপোনালোকে আহক মাৰ্কেটিং কৰক গাড়ী লৈ যাওক। এটা আস্কিং প্ৰাইচ ৰাখিছো মই 7,20,000 7,20,000 আস্কিং প্ৰাইচ ৰাখিছো। আস্কিং অকমান ভিডিঅ'ত কমাই দিয়ক গাড়ীখন 7 লাখত দি দিম গাড়ী আহক 7 লাখ 7 লাখত দি দিম আৰু কমত আহিব। আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 10,000 টকা কমাই দিম আহিবা দিয়ক। চাওক আপোনালোকে জাষ্ট অহাৰ দেৰি গাইছ আপোনালোকে আহক যিখিনি সৰু সুৰা কাম আছে এইবোৰ কৰাই দিব লাগিব কৰাই দিম ৰানিং কাম যি আছে কৰাই দিম কৰাই দিব ন তো আপোনালোকে কামৰ কোনো চিন্তা কৰিব নালাগে যিখিনি সৰু সুৰা কাম আছে দাদা ইয়াতে কৰাই দিব আপোনালোকে আহক নেক্সট ইএক্স দেখুৱাইছো এখন হল 2018 গাড়ী 19 গাড়ী BS4 গাড়ী। ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দিছো গাড়ীটো 2,80,000 2,80,000 দিছো 2.5 লাখত ওলাব ন 2.5 লাখত ওলাই যাব চাওক এসি ইএক্স যদি বিচাৰিছে এইখন আপোনালোকে 2.5 লাখ টকা দিয়ক আৰু লৈ যাওক নেক্সট এখন হল 4x4 যোদ্ধা 2020 মডেল। হয় ইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন গাড়ী দি আছো মাত্ৰ আপোনাৰ 5,50,000 দি আছো গাড়ীটো 5.5 লাখ টকাৰ এইখন 2020 চনৰ যোদ্ধা 4x4 লৈ যাওক। চাওক একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন কোনোবাই যদি বিচাৰি আছে 4x4 5.5 লাখ টকাৰ এইখন 4x4 আপোনালোকে লৈ যাওক। ফোন নাম্বাৰ আহি আছে কন্টাক্ট কৰিব। নেক্সট 1700 দেখুৱাইছো আমি 17 আছে 2021 গাড়ী। ইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 5 লাখত দিছো গাড়ীটো 5 লাখত দিছো ডাইৰেক্ট ফ্ল্যাট 5 লাখ টকা দিয়ক আৰু 1700 মডেল লৈ যাওক। চাওক গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে আহি যাওক। নেক্সট আছে এসি গোল এটো হল 2020 গাড়ী। হয় ইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি অনলি 3 লাখত দিছো গাড়ীটো। ওকে ইফালে এটো হল ইন্ট্ৰা V10 2020 গাড়ী। ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,30,000 দিছো গাড়ীটো। ইন্ট্ৰা V30 দেখাই দিয়ক একদম নিউ কন্ডিশন হৈ আছে। চাওক কণ্ডিশ্যনটো খুব ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ চাইড আছে এটা ব্ৰেণ্ড নিউ লাগি আছে। চাওক টায়াৰ এনে কোৱা নাই মই ব্ৰেণ্ড নিউ সঁচাকে ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে ইন্টেৰিয়ৰ চাওক দেখি আছে ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী 2023 গাড়ী। ওকে ইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5,80,000 দিছো গাড়ীটো 580 দিছো গাড়ীটো। চাওক 23 ইন্ট্ৰা V30 কোনোবাই যদি বিচাৰি আছে ব্লু কালাৰত এখন চাব পাৰে। নেক্সট অশোক লেলেণ্ড ইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দিছো গাড়ীটো মাত্ৰ। ওকে বলেৰো 2019 গাড়ী BS4 গাড়ী এটো। ইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দিছো গাড়ীটো 5.5 দিছো। ইফালে আৰু এখন বলেৰো আছে 2016 গাড়ী। ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 4.5 লাখত দিছো 4,50,000 এইখন চাওক গাইছ কম দামত যদি বলেৰো বিচাৰিছে মাত্ৰ 4,50,000ত বলেৰো লৈ যাওক। নেক্সট আছে অশোক লেলেনৰ 14 ফুটি লং আছে বডিটো হয় আৰু 4 টন 4.5 টন পাছিং আছে 4 চকা হয় এটো। ইখন গাড়ী 2022 মডেল 22 যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দি আছো মাত্ৰ 8,80,000 দিছো গাড়ীটো 8,80,000 টকাত এইখন 4 চকীয়া অশোক লেলেণ্ড আপোনালোকে লৈ যাব পাৰিব 4.5 টন পাছিং আছে 2023 গাড়ী। ওকে ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দি আছো মাত্ৰ 3,80,000 দিছো গাড়ীটো 3,80,000 টকাত 23 এসি গোল্ড লৈ যাওক। নেক্সট এখন মেগা এক্সেল 2019 মডেল। ইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 2.5 লাখত দিছো। এখন গাড়ী হল 4 টন পাছিং আছে DI 3200 মহেন্দ্ৰ DI 3200 2017 মডেল একদম হাফ সেলফত স্টার্ট হৈ আছে। আপনি সেলফত বহি খালি এক পাক হাফ পেকতে আপনার স্টার্ট হৈ যাব। এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ 4 লাখত দিছো গাড়ীটো 4 লাখত দি দিব 4 লাখত দি দিম গাড়ী। পাছিং 4 টন আছে 4 টন পাছিং আছে এইখন গাড়ী লৈ যাওক। DI 3200 যদি বিচাৰিছে কম দামত আপোনালোকে চাব পাৰে। নেক্সট এইখন আছে 2022 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5.5 দিছো গাড়ীটো 5.5 লাখ টকা 5.5 লাখ টকা V30 লৈ যাওক। নেক্সট এখন আছে 2018 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,20,000 দিছো গাড়ীটো। চাওক গাইজ ধুনীয়া কণ্ডিশ্যনত এখন এসি গোল্ড আছে কোনোবাই যদি এসি গোল্ড বিচাৰি আছে কম দামত মাত্ৰ 2,20,000 টকা আস্কিং আছে। আহক আপোনালোকে কথা পাতক আৰু কমি যাব। V10 এখন হল 2022 গাড়ী। ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,80,000 দিছো গাড়ীটো 3,80,000 টকাত এইখন V10 চাওক এইখন V10 আপোনালোকে লৈ যাব পাৰিব দেখুৱাই দিছো। নেক্সট আমি V30 এখন আছে দেখুৱাই দিছো আপোনালোকক V30 2022 গাড়ী দেখাই দিয়ক একদম গুড কন্ডিশন হৈ আছে। টায়াৰ কাটা দেখাই দিয়ক আৰু বডিটো দেখাই দিয়ক। এটা বয়লাৰ
যদি কোনোবাই ব্ৰইলাৰ ল'ব মোক ফোন কৰিছিলে ব্ৰইলাৰ লগা তাৰ গাড়ী লাগে কিন্তু মই নাম্বাৰটো পাহৰি গ'লো এতিয়া দেখাই দিয়ক একদম যদি কোনোবাই ব্ৰইলাৰ কৰিয়াম বুলি ভাবছে এইখন গাড়ী দিয়ে ব্ৰইলাৰ কৰিব পাৰে মোক ফোন আহিছিলে মই পাহৰি গ'লো নাম্বাৰটো মোৰ আপোনাৰ ভিডিঅ' চালে ফোন কৰিলে মই তাক অফাৰ দি দিম তো এইখন গাড়ীৰ প্ৰাইচটো কিমান এইখন গাড়ী 2022 5.5 লাখত দি দিম গাড়ী 5.5 গাড়ী হয় 5.5 লাখ টকাত পাব আৰু বডিটো দেখুৱাই দিছো ব্ৰইলাৰ কৰোৱা বডি হয় যদি কোনোবাই বেলেগ বিচাৰে বেলেগ বডিও পাব এইটো বিচাৰিলেও পাব চাওক ফোন নাম্বাৰ আহি আছে যোগাযোগ কৰক একদম সুপাৰ কণ্ডিশ্যনৰ এখন আছে সুপাৰ কেৰি চাওক কোনোবাই যদি বিচাৰে আছে সুপাৰ কেৰি বহুতে কমেন্ট কৰি আছিলে সুপাৰ কেৰি লাগে এইখন সুজুকিৰ সুপাৰ কেৰি লৈ যাওক পেট্ৰল ভাৰ্চনৰ 2022 গাড়ী এখন কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দি আছো গাড়ী 3,80,000 একদম ধুনীয়া প্ৰাইচত আপোনালোকে গাড়ীখন পাই আছে মাত্ৰ 3,80,000 টকা এখন নতুন কিমান মান আহি যায় নতুন এইটো আপোনাৰ 7.5 লাখ মান আহি যাব 7,50,000 টকা নতুন আহি যায় আধা প্ৰাইচত আপোনালোকে পাই আছে মানে 3.5 ওলাই যাব গাড়ী চক ওলাই যাব আপোনালোকে আহক বাৰ্গেনিং যিমান পাৰে কৰিব স্ক্ৰিনত যেটো নাম্বাৰ আহি আছে কন্টাক্ট কৰক গাইস গাড়ী ধুনীয়া হৈ আছে টিপ টপ আমি এসি গোল্ড দেখাইছো 22 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছো গাড়ীটো 3,30,000 22 এখন 22 গাড়ী 3,30,000 গাড়ীখন চক হোৱাইটত আছে গোল্ডেনত আছে 22 গাড়ী দুখনে কন্টাক্ট কৰিব ইফালে আৰু এখন আছে এখনো 22 গাড়ী 3,30,000 দিছো গাড়ীটো 3,30,000 ন চক 22 গাড়ী বহুত কালেকশন আছে এটো 22 গাড়ী এটো এটা 3,30,000 চক কালেকশন বহুত আছে গাইস বহুত আছে দীঘল নকৰো সোনকালে দেখুৱাইছো এইখন 2020 গাড়ী মাত্ৰ 3 লাখত দিছো গাড়ী এইখন 20 চনৰ গাড়ী হয় মাত্ৰ 3 লাখ টকাত গাড়ী পাব চক মই দেখুৱাই দিছো এইটো চক নাম্বাৰটো চক আপোনালোকে 3 লাখ টকাত পাব ইফালে BS4 2019 গাড়ী এখন দিয়াছো মাত্ৰ 2,50,000 দিছো গাড়ী 2.5 লাখ টকাত এইখন BS4 ৰ গাড়ী লৈ যাওক AS01 নাম্বাৰ চক কোনোবা যদি BS4 এসি গোল্ড বিচাৰিছে একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন কন্টাক্ট কৰক নেক্সট 2021 ৰ অটো এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পত্ৰ নাম ট্ৰান্সফাৰ কৰি হয় এখন দিয়াছো মাত্ৰ 150 দিছো গাড়ী 1.5 লাখ টকা এখন হল আপনার 2022 গাড়ী এখন দিয়াছো মাত্ৰ 3.5 লাখত ওকে এখন হল 2023 গাড়ী এখন দিয়াছো 3,80,000 দিছো গাড়ী 3,80,000 চক 3,80,000 টকাত এখন 23 গাড়ী লৈ যাওক নেক্সট এখনো 23 গাড়ী এখন গাড়ী ৰাখিছো 3,80,000 380 চক 380 3,80,000 ওকে ইফালে 2022 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 3.5 দিছো 3.5 দিছো গাড়ী 3.5 নেক্সট আছে এটো 2021 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 3 লাখত দিছো গাড়ী এখন হল 2020 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 280 দিছো গাড়ী নেক্সট ম্যাজিক দেখুৱাছো ম্যাজিক প্যাসেঞ্জার ম্যাজিক এখন হল 2018 গাড়ী কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 280 দিছো গাড়ী 280 ওকে 2019 মেগা এক্সেল কন্টেনার বডি আছে যদি কোনোবা কন্টেনার লাগে কন্টেনার নহলেও হ'ব মই জেনুইন বোৰ উঠাই দিম 2,80,000 দিছো গাড়ী 2,80,000 টকাত এখন মেগা এক্সেল লৈ যাওক এখন মালটনা অটো আছে পুনৰ দেখুৱাইছো 2022 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 1,70,000 দিছো গাড়ী 1,70,000 1.5 লাখত ওলাবনে 1.5 লাখত ওলাই যাব চাওক 1.5 লাখ টকা দিলে ওলাই যাব ধুনীয়া কণ্ডিশ্যন এখন V50 আছে চাওক 2022 গাড়ী এখন গাড়ী কোনোবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 6,20,000 দিছো গাড়ী 6,20,000 টকাত এইখন 22 V50 খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী টায়াৰো ব্ৰেণ্ড নিউ হৈ আছে গাড়ী টিকটক মই দেখুৱাই দিছো কোনোবা যদি V50 বিচাৰিছে ন এইখন চাব পাৰে চাওক গাইস একদম ধুনীয়া কণ্ডিশ্যনত V50 লৈ যাওক ডাউন পেমেন্ট কিমান দিব লাগিব এখন 1 পৰা 1.5 লাখ দিলে ওলাই যাব গাড়ী 1 পৰা 1.5 লাখ টকা দিলে গাড়ী ওলাব ইফালে G2 প্লাস পেট্রোলৰ এখন গাড়ী 2022 গাড়ী কোনোবা যদি লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 2,80,000 দিছো গাড়ী 280 দিয়া দিছো 2,80,000 টকা G2 প্লাস B30 আৰু এখন আছে হোৱাইট কালাৰৰ 2021 গাড়ী এখন যদি কোনোবা লব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 5,30,000 দিছো 5,30,000 একদম খুব ধুনীয়া কণ্ডিশ্যনৰ এখন গাড়ী আহি গৈছে V20 ইন্ট্ৰা V20 সব গাড়ীখন এই মাত্ৰ শ্বৰুমত সোমাইছেহি আমি ভিডিঅ' মাজত আপোনালোকক ডিটেইলছ দি আছো সব গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে দাদা ইয়াৰ ডিটেইলছটো কৈ দিব
এইটো হল 2020 গাড়ী BS4 বহুত মানুহে BS4 গাড়ী বিচাৰে যদি কোনোবাই BS4 ইন্ট্ৰা V20 বিচাৰি আছে ওকে অতি সোনকালে যোগাযোগ কৰক আমাৰ লগত গাড়ীখন আহিছে মাত্ৰ বেছি সময় নাথাকে গাড়ীখন বেছি সময় নাথাকে যেহেতু কাৰ ভাগ্যত আছে কবা নৰি হয় যেহেতু ডিমান্ড থকা এখন গাড়ী ডিমান্ডেবল গাড়ী BS4 গাড়ী মার্কেটত খুবই কম গাড়ী গাইজ V20 BS4 2020 মডেল এই গাড়ীখন আপোনালোকে মার্কেটত সহজে নাপায় যেহেতু খুব ৰেয়াৰ গাড়ী হয় যদি বিচাৰি আছে স্ক্ৰিনত যেটো নাম্বাৰ আহি আছে কন্টাক্ট কৰক নেক্সট আমি 2.0 দেখুৱাইছো হোৱাইট কালাৰ একদম ধুনীয়া কন্ডিশন গাড়ী ধুনীয়া কন্ডিশন চাওক এখন গাড়ী আপোনাৰ 2022 গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,50,000 দিছো গাড়ীটো 6,50,000 টকা এইখন আপোনালোকে 2.0 লৈ যাওক 6.5 লাখ টকা প্ৰাইস আছে চাওক গাড়ীখন মই দেখুৱাই দিছো হোৱাইটত একদম ধুনীয়া কন্ডিশনত আছে গাড়ী কোনোবাই যদি 2.0 বিচাৰি আছে হোৱাইট কালাৰ একদম সুপাৰ কন্ডিশনত এখন গাড়ী আছে চাব পাৰে নেক্সট আছে 4x4 দেখুৱাইছো 2021 গাড়ী হয় এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 5.5 লাখত দিছো গাড়ীটো 5,50,000 দিছো চাওক 5,50,000 এইখন 4x4 আপোনালোকে লৈ যাওক নেক্সট এসি গোল্ড দেখুৱাইছো BS4 গাড়ী 2019 মডেল এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,20,000 দিছো গাড়ীটো অনলি 2,20,000 2,20,000 চাওক 2 লাখ টকাত ওলাই যাব চাগে ন ওলাই যাব চাওক 2 লাখ টকাত ওলাই যাব গাড়ী যদি BS4 এসি গোল্ড বিচাৰিছে জলদি কন্টাক্ট কৰক গাইজ সোনকালে ফোন কৰক নেক্সট আছে এসি জিপ 2019 মডেল এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 1,30,000 দিছো গাড়ীটো নেক্সট আমি হেভি ডিউটি দেখুৱাইছো এটা হল BS4 2018 মডেল এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,20,000 দিছো গাড়ীটো 2,20,000 দিছো BS4 চাওক BS4 যদি বিচাৰিছে সুপ্ৰ হেভি ডিউটি আপোনালোকে 2,20,000 টকা দিয়ক গাড়ীখন লৈ যাওক গাড়ী ধুনীয়া কন্ডিশন আছে কিন্তু বৰ্তমান গম পাইছে গাড়ী ধুলিৰ বতৰ তো ধুলি বালি অকমান থাকিব পাৰে নেক্সট আমি মেজিক দেখুৱাইছো এখন গাড়ী হল 2018 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2.5 লাখত দিছো গাড়ীটো 2.5 লাখ চাওক নাম্বাৰ প্লেট চাওক গাড়ী দেখুৱাই দিছো কোনোবাই যদি মেজিক বিচাৰি আছে 18 মেজিক 2,50,000 টকা দিলে এইখন মেজিক আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব আৰু এখন আছে মেজিক চাওক এটো 2018 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ী 250 দুখন আছে 2.5 লাখ টকা প্ৰাইস আছে নেক্সট হল অটো 2021 গাড়ী এখন গাড়ী হল পেট্ৰলৰ 2021 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,30,000 দিছো বাম্পাৰ অফাৰ দিছো এবাৰ বাম্পাৰ অফাৰ আৰু কমিব ইয়াৰ আগত দাম ৰাখিছিল 1,50,000 20,000 টকা ভিডিঅ'ত কমাই দিছো আহক আৰু মাৰ্কেটিং কৰাই গাড়ীখন দি মানে 1,30,000 ফাইনেল 1,30,000 ফাইনেল চাওক 1.5 লাখ টকাৰ অটো আছিল এখন ভিডিঅ'ত আপোনালোকক ডাইৰেক্ট দাদাই 20,000 টকা কমাই দিছে কোনোবাই যদি বিচাৰি আছে এখন চাব পাৰে এপে আপোনালোকে লৈ যাওক ডিজেল পেট্ৰল নেক্সট এসি গোল্ড দেখুৱাইছো এইটো হল ডিজেলৰ 2020 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দিছো গাড়ীটো নেক্সট আৰু এখন অটো দেখুৱাইছো আমি এখন হল 2021 মডেল এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,20,000 দিছো গাড়ীটো 1,20,000 চাওক এইখন ব্লু কালাৰত আছে আগৰখন আছিল 1,30,000 এইখন আৰু 10,000 টকা কম আছে গাইছ 1,20,000 টকাত এইখন অটো লৈ যাওক নেক্সট মেজিকখন দেখুৱাইছো 2017 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি অনলি 2 লাখত দিছো গাড়ীটো অনলি 2 লাখ মাত্ৰ 2 লাখ টকাত এইখন মেজিক আপোনালোকে লৈ যাওক চব নেক্সট আৰু এখন অটো দেখুৱাইছো অটো BS3 এখন গাড়ী 2014 চনত এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি অনলি 80,000 দিছো গাড়ীটো 80,000 দিছো গাড়ীটো চাওক BS3 অটো যদি কোনোবাই বিচাৰিছে এইখন লৈ যাওক মাত্ৰ 80,000 টকা গাইছ একদম কম দামত অটো এনেকুৱা দামত আপোনালোকে স্কুটিও নাপায় চাওক স্কুটিৰ দামত অটো দি আছে স্কুটিখনৰো দাম 1 লাখ মান পৰে যায় আজিকালি দিনত নতুন স্কুটি ল'বলৈ গ'লে তো যদি কম দামত অটো বিচাৰিছে 80,000 প্ৰাইস আছে অকমান কমে যাব না কন্ডিশন কিন্তু খুব ধুনীয়া হৈ আছে BS3 গাড়ী একদম ধুনীয়া কন্ডিশন আছে আপোনালোকে যোগাযোগ কৰি লওক এখন গাড়ী হল 2021 গাড়ী প্রাইভেট নাম্বার আছে বেশি চলা নাই মাত্র 60,000 চলিছে দেখাই দিওক গাড়ী কন্ডিশন একদম গুড কন্ডিশন হৈছে এখন গাড়ী দাম ৰাখিছো মাত্ৰ 3,80,000 3,80,000 দি দিম গাড়ীখন সব 3,80,000 টাকাত ম্যাজিক দি আছে এইখন চাও পারে একদম টায়ার কাটা দেখাই দিও গুড কন্ডিশন আছে টায়ার গুটে কিটা ব্র্যান্ড নিউ পাবো সাইটা ব্র্যান্ড নিউ টায়ার ইয়া সব টায়ার নো মেটাল জুয়াই নাই 3,80,000 টাকাত এইখন আপোনালোকে ম্যাজিক প্রাইভেট নাম্বার যদি কোনোবা বিচাৰে আছে এইখন ম্যাজিক চাব পারে।